কাৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ প্ৰস্তাৱ অসমে আৰু বিদেশীৰ বুজা ল'ব নোৱাৰে অসম সাহিত্য সভাই কাৰ বিৰোধিতা কৰিছে ইতিমধ্যে আমি এই প্ৰসংগত আগতে আমি কাৰ সম্পৰ্কত এই প্ৰসংগত আমি আগতে আলোচনা কৰিছোঁ আৰু আমাৰ স্থিতি স্পষ্ট কৰিছোঁ যে আমাৰ অসমখন এখন ক্ষুদ্ৰ ৰাজ্য ইয়াতে ভূমিহীন মানুহখিনিকে আমি ভূমি দিব পৰা নাই আমাৰ বহুত খিলঞ্জীয়া লোক আজি ফুটপথৰ বাসিন্দা গতিকে আজি আপোনালোকে কাকতখন মেলিলে আমাৰ নিৰ্যাতিত নিপীড়িত সেই খিলঞ্জীয়া লোকসকলৰ অৱস্থাটো আপুনি দেখে গতিকে ইয়াৰ পিছত আমি আন ঠাইৰ পৰা মানুহ আনি ইয়াতে বসতি কৰোৱাৰ ব্যৱস্থাটো কৰাৰ আমি মানে সম্ভৱেই নহয় আৰু এই কাৰ্যটো কেতিয়াও সম্ভৱ হৈ উঠিব নোৱাৰে কেৱল কায়ে নহয় ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি প্ৰণয়নৰ সপক্ষত চৰকাৰে লোৱা সিদ্ধান্তৰো বিৰোধিতা সাহিত্য সভাৰ প্ৰয়োজন সাপেক্ষে দ্বিভাষিক পাঠ্যপুথি প্ৰণয়নৰ আহ্বান সাহিত্য সভাৰ অন্যথা হ'ব প্ৰতিবাদ চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ 1960 চনতে যিখন ৰাজ্যভাষা আইন হ'ল আজিলৈ প্ৰণয়ন নহ'ল এইটো এটা অতি দুখৰ আৰু গভীৰ বিষয় গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ অসম মাতৃৰে সেইসকল সন্তান কিয় তেখেতসকলে ৰাজ্যভাষা আইনখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আৱিষ্কাৰ কৰিছে এই যে অসমীয়া ভাষাৰ যদি কোনো অনিষ্ট কৰিব বিচাৰে বা অসমৰ সাংস্কৃতিক পৰম্পৰাৰ যদি কোনোবাই অনিষ্ট কৰিব বিচাৰে এই ক্ষেত্ৰত অসম সাহিত্য বা কেতিয়াও শান্ত হৈ নাথাকে তাৰ সদায় প্ৰতিবাদ কৰে আৰু আমি এটা কথা কৈছোঁ যে আমাৰ লাগিলে বাইলেংগুৱেল হওক গ্ৰন্থবিলাক তেখেতসকলে ইংৰাজী শিকাটো বিচাৰিছে আমি ভাল পাইছোঁ আজি বিজ্ঞানখন বাইলেংগুৱেল হওক অসমীয়াখিনি থাকক তাৰ লগত ইংৰাজীখিনিও থাকক কা আৰু মাধ্যমক লৈ সাহিত্য সভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ কথা ৰাজহুৱাকৈ ঘোষণা সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ এয়া মৰিগাঁৱৰ বাৰপুজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰৰ পৰা সাহিত্য সভাৰ স্পষ্ট বাৰ্তা বাৰপুজীয়াত হৈ থকা সভাৰ বাৰ্ষিক অধিৱেশনৰ শুকুৰবাৰে তৃতীয় দিনৰ মূল আকৰ্ষণ আছিল 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা আৰু সকলোৰে অংশগ্ৰহণেৰে অতি বৰ্ণিল হৈ পৰিল সাংস্কৃতিক শোভাযাত্ৰাৰ পৰাই অসমবাসী ৰাইজক এই জাতীয় অনুষ্ঠানটিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিবৰ বাবে আহ্বান সভাপতি ডক্টৰ সূৰ্য হাজৰিকাৰ আগন্তুক বৰ্ষটোত অসম সাহিত্য সভাৰ যোগেদি সামগ্ৰিকভাৱে অসমবাসীৰ সেৱা কৰিবলৈ আগবাঢ়িম এই মধুৰ ক্ষণত মই সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ অসম সাহিত্য সভাৰ লগত সহযোগিতা কৰি আমি একেলগে সকলো আগবঢ়াব আহক এইখিনিকে কৈ সাংস্কৃতিক শোভাযাত্ৰা এয়া আমি আগবাঢ়িছোঁ মূল থলীলৈ সমগ্ৰ অসমৰ সাহিত্য অনুৰাগী আহি ভিৰ কৰিছেহি বাৰপুজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত মৰিগাঁৱৰ ৰাইজেও আতিথ্যত ৰখা নাই কোনো ধৰণৰ ত্ৰুটি সকলোৰে আশা সকলো বিতৰ্কৰ ঊৰ্ধত থাকক অসম সাহিত্য সভা নিৰন্তৰ আগবাঢ়ি যাওক অসমীয়া ভাষা সাহিত্য আৰু জাতিৰ উৎকৰ্ষ সাধনৰ হকে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম